শাৰদীয় দুৰ্গোৎসৱৰ পিছত আৰম্ভ হৈছে জগধাত্ৰী পূজা। নামনি অসমৰ বিভিন্ন প্ৰান্তত চতুৰ্ভুজা মা জগধাত্ৰী পূজা উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ৰঙিয়াৰ ইচ্ছাত ঘৰিয়াত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পূজা। মা দুৰ্গা দেৱীৰে এটা অন্য ৰূপ হৈছে মা জগধাত্ৰী। এই পূজা উপলক্ষে আছে এক মনোৰম আখ্যান। পৃথিৱীত যেতিয়া দৈত্যৰূপী কলিংগসুৰে হাতীৰ ৰূপ ধৰি চৌদিশে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, তেতিয়া ৰক্ষাৰ বাবে ভক্তগণে মা দুৰ্গাৰ ওচৰ চাপিছিল। মা দুৰ্গাই শান্তি তথা ভক্তসকলৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে দশভুজা দুৰ্গাৰ পৰা চতুৰ্ভুজা মা জগধাত্ৰীৰ ৰূপ লৈ কলিংগসুৰক বধ কৰে। মূলতঃ কাতি মাহৰ শুক্লা পঞ্চমীত এই পূজা কৰা হয়। পূজা উপলক্ষে ভক্ত প্ৰাণ ৰাইজে যথাবিহিত নিয়মেৰে পূজা অৰ্চনা কৰি মাৰ আশীষ লৈছে। ইফালে পূজাৰ লগে লগে পূজাথলী ৰঙীন আলোকেৰে আলোকিত কৰি তুলিছে। লগতে পূজাস্থলীতে অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। ইচ্ছানগৰীয়া শ্ৰী শ্ৰী জগধাত্ৰী পূজা মহোৎসৱৰ এইখন আৰম্ভ হৈছিলে 1931 চনত এই ইচ্ছানগৰীয়া গাঁৱত। ইয়াৰ আগতে এখন পূজাই আছিল, পিছত ফালি পেলাই কণিহাত এখন হ'ল আৰু আমাৰ এইখনৰ এই বছৰ 94 ইয়াৰ্ছ নহয়, 94 বছৰ আমাৰ হ'ল। আমাৰ পূৰ্বপুৰুষসকলে এই পূজা আৰম্ভ কৰিছিলে। কলপাতৰ ঘৰ, কলপাতৰ বেৰা তাত আৰম্ভ কৰি আজি এইটো ষ্টেজ পাইছে। প্ৰায় 3টামান জেনেৰেশ্যন পাৰ হ'ল যুগ আমাৰ বংশগতভাৱে। গতিকে এইটো এটা দেখিছোঁ আগতকৈ বেছি আধ্যাত্মিক হৈছে আমাৰ ল'ৰা ছোৱালীবিলাক। আৰু বৰ্তমান যুগত যদি আমি সমাজত এনেকুৱা ধৰণৰ কামত আমি আমাৰ নতুন প্ৰজন্মক যদি ব্যস্ত ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজৰ বেলেগ বেলেগ কামত মানুহবিলাক ইনভলভ হৈ গৈছে। গতিকে আমি তেওঁলোকক উৎসাহিত কৰিছোঁ যাতে তোমালোকে নিজৰ ধৰ্ম, নিজৰ কথা, নিজৰ অসম, নিজৰ জাতিৰ কাৰণে ভাবা আৰু এই যিটো সনাতন ধৰ্ম ইয়াক আগবঢ়াই নিব লাগিব। আৰু আমি সকলোৰে পৰা সহায় সহযোগো বিচাৰিছোঁ। আমাৰ মন্দিৰটো কমপ্লিট হোৱা নাই, তাৰ কাৰণে ইতিমধ্যে কিছুমানে তেওঁলোকৰ দান বৰঙণিৰ কথা আমাক কৈছে। আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আপোনালোকে আহি আমাৰ ইয়াত যে আমাক এইবিলাক সুধিছে বা আমাৰ ওচৰত আহিছে আৰু এইটো প্ৰচাৰ কৰিব, তাৰ কাৰণে আপোনালোকৰ ওচৰতো আমি ধন্যবাদ দিছোঁ। যাতে আমাৰ এই পূজাখন দীৰ্ঘস্থায়ী হয় আৰু সকলোৰে মিলাপ্ৰীতিৰ মাজত যাতে আমি সুন্দৰকৈ চলিব পাৰোঁ, সেই আশাৰে আপোনাৰ পৰা আমি আশা বিচাৰিছোঁ। এইবাৰ আচলতে পূজাটোত আমাৰ সকলোৰে মনত অলপ দুখ। আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিছোঁ স্বৰ্গীয় জুবিন গাৰ্গ, আমাৰ ভাতৃপ্ৰতিম, তেওঁৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমাৰ গোটেই পূজাৰ কেইদিনত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো চলি থাকিব। তেওঁৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰু সাংস্কৃতিক সন্ধিয়াখনো আমি জুবিন গাৰ্গৰ নামতে উৎসৰ্গা কৰিছোঁ। কামৰূপৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত শিঙিমাৰীত ৭৪তম সাৰ্বজনীন শ্ৰী শ্ৰী জগধাত্ৰী পূজা উদযাপন কৰা হৈছে। পূজা উদযাপন সমিতিয়ে জুবিন গাৰ্গলৈ সন্মান জনাই পূজাস্থলীত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা নাই বুলি জানিবলৈ দিয়ে পূজা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰণৱ বৰ্মনে। জগধাত্ৰী পূজাৰ প্ৰথম দিনটোতে পূজা উদযাপন সমিতিয়ে 1000 এগছি বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য যে পূজাস্থলীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা অসম ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য। ৰঞ্জিত ভট্টাচাৰ্যই জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি জুবিন গাৰ্গক মহামান্য ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। আমাৰ জগধাত্ৰী পূজা বা শিঙিমাৰী ৰাইজে আলোৱা মলেৰে প্ৰত্যেক বছৰে পাতি পেলাই ইয়াত এই অঞ্চলটোত যি অসূয়া শক্তি নাশ কৰিব বিচাৰে, ঘৰে ঘৰে মিলা প্ৰীতি থাকিব বিচাৰে, প্ৰত্যেকৰে যেন সুখ সমৃদ্ধি হয়, তাৰ কাৰণে ভগৱান মাৰ ওচৰত সেৱা কৰে। দেৱী শক্তিয়ে হৈছে প্ৰধান শক্তি। এই দেৱী শক্তিক সকলোৱে পূজা অৰ্চনা কৰি পেলাই আমাৰ এই পূজা ভাগ জগধাত্ৰী পূজা ভাগ প্ৰত্যেক বছৰে পাতে। এই বৰ্ষটো আমাৰ বহুত দুখ লগা বৰ্ষ, যিহেতু আমাৰ পৰম্পৰা, আমাৰ পূজাখন চলি আছে। আমাৰ পূজাখন নাপাতিলেও আমাৰ উপায় নাই, যিহেতু আমাৰ ধৰ্মীয় পৰম্পৰা। সেইকাৰণে এইবেলি আমাৰ ৬০তম জগধাত্ৰী পূজা শিঙিমাৰীত। জুবিন দাক আমি প্ৰথম ষষ্ঠীৰ দিনা সন্ধিয়া আমি 1000 এগছি বন্তিৰে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত যদিও বা কায়িকভাৱে আমাৰ মাজত নাই, তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব তেখেতৰ গানেৰে। তেখেতৰ কৰ্মৰাজিৰে আমি সদায় তেখেতক জীয়াই ৰাখিম। আৰু আমি জগধাত্ৰী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাই সদ্গতি লাভ কৰে। আৰু এইবেলি অনবেলি তুলনাত ভক্তগণ ৰাইজ অলপ সেৰেঙা, তথাপিতো আমাৰ ওচৰে পাজৰে মানুহ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।